ছাত্ৰ-ছাত্ৰীসকল তোমালোক আটায়ে মৰম লবা আজি আমি দশম শ্ৰেণীৰ বল পয়েম দা বল পয়েম নামৰ কবিতাটি পঢ়িবলৈ ওলাইছো ছাত্ৰ-ছাত্ৰীসকল আমি কবিতাটো লাইন বাই লাইন নপঢ়ি ইয়াৰে অৰ্থবোৰ অনুধাৱন কৰিবলৈ ওলাম আসলতে বল পয়েম কবিতাটি দশম শ্ৰেণীত এই কাৰণে দিয়া হৈছে যাতে আমি আমাৰ জীৱনক লৈ কিছুমান অনুভৱ কৰিব পাৰো আৰু ইয়াৰ অৰ্থ এটো নহয় যে আমি অকল অনুভৱই কৰিম পৰীক্ষাত আহিলে ইয়াৰ প্ৰশ্ন উত্তৰ সুন্দৰকৈ লিখিবলৈ আমি যত্ন কৰিব লাগিব আহাচোন আমি কবিতাটো প্ৰথমে বুজি লওঁ কবিতাটোত কি কোৱা হৈছে আমি কবিতাটোৰ সাবষ্টেন্স খিনি মই তোমালোকৰ কাৰণে উত্তৰত লিখি উলিয়াইছো আৰু এই সাবষ্টেন্স মানে সাৰাংশ কবিতাটোৰ সাৰাংশখিনি এবাৰ আমি বুজি লওঁ আহাচোন ইয়াতে কোৱা হৈছে যে the poem begins with a child losing his ball symbolizing a significant moment of loss in his life অৰ্থাৎ ইয়াতে কোৱা হৈছে যে এজন লৰা আছিল সৰু লৰা আছিল চাইল্ড শিশু এই শিশুটোৰ কাৰণে এটা বল আছিল খেলি আছিল এই বলটো হেৰাই গৈছিল ঠিক আছে আৰু যেতিয়া এই বলটো হেৰাইছিল তেওঁৰ বলটো হেৰুৱা সময়খিনি কি বুলি কৈছে a significant moment of loss in his life অৰ্থাৎ যেতিয়া এই শিশুটোৱে নিজৰ বলটো খেলি থকা বলটো হেৰাইছিল তেতিয়া শিশুটোৱে এই কথাটো অনুভৱ কৰিছিল যে কিবা এটা বস্তু হেৰালে আমাৰ জীৱনৰ পৰা আমাৰ কেনেকুৱা ধৰণৰ অনুভৱ হয় তাৰ পিছত আমি কি লিখিছো চোৱা the ball rolling away into water represents irreversible loss and the child's sorrow reflects his realization of life's harsh realities অৰ্থাৎ কি কৈছে চোৱা যেতিয়া বলটোৰে শিশুতে খেলি আছিল তেতিয়া শিশুটো সুখী আছিল কিন্তু বলটো যেতিয়া পানীত পৰি গৈছিল দূৰত পানীত পৰি গৈছিল এইটো কি বুজাইছে তাৰ মানে irreversible loss অৰ্থাৎ আমি যাক সলনি কৰিব নোৱাৰো বস্তু এটা হাৰাই যোৱাৰ পিছত তাক আমি পুনৰ পুতুককে লাভ কৰিব নোৱাৰো সোনকালে উভতাই পাব নোৱাৰো আৰু এই কথাটোৱে এই কবিতাটোৰ দ্বাৰা বুজাব বিচৰা হৈছে আৰু ইয়াতে কি কোৱা হৈছে and the child's sorrow reflects his realization of life's harsh realities বুলি কোৱা হৈছে harsh reality অৰ্থাৎ জীৱনটো আমাৰ কঠোৰ শিশু এটাই কঠোৰতা বুজি নাপায় শিশু এটাৰ জগতখন নিষ্পাপ আনন্দময় জগত নহয় জানো কিন্তু এই শিশুটোৱে যেতিয়া বলটো হেৰাইছিল তেতিয়া কঠোৰ বাস্তৱৰ মুখামুখি হৈছিল শিশুটোৱে বুজি পাইছানে ইয়াতে এইখিনি কথা আমি বুজি ল'ব লাগিব তাৰ উপৰি কি কোৱা হৈছে চোৱা the poet does not offer to replace the ball অৰ্থাৎ কবিয়ে তাৰ মানে কি কৈছে এই বলটো তাৰ মানে উভতাই দিয়াৰ কথা কোৱা নাই বা বলটো পুনৰাই ঘূৰাই পোৱাৰ কথা কোৱা নাই আৰু কি কৈছে ইয়াতে কোৱা হৈছে যে the poet does not offer to replace the ball emphasizing that some losses cannot be compensated অৰ্থাৎ কবিয়ে এই কাৰণে এই কথাটো কৈছে যে কিছুমান আমাৰ হেৰুৱা বস্তু সেই হেৰুৱা বস্তুবোৰৰ আমাৰ ৰিপ্লেসমেন্ট নাই অৰ্থাৎ আমাৰ জীৱনৰ পৰা কেতিয়াবা কিছুমান বস্তু হেৰাই যাব আৰু সেই হেৰাই যোৱা বস্তুবোৰে আমাক বেলেগ বস্তুৱে সেই হেৰাই যোৱা বস্তুৰ স্থান পূৰণ কৰিব নোৱাৰিব এই কথাটোৱে কবিয়ে বুজাব বিচাৰিছে সেই কাৰণে কবিয়ে তাৰ মানে নতুন এটা বল এই লৰাজনক আগবঢ়োৱা নাই এটা নেক্সট আইটো কি কোৱা হৈছে চোৱা through this experience the child learns to cope with grief and accept responsibility অৰ্থাৎ ইয়াতে এই কথাটো কোৱা হৈছে যে শিশুটিয়ে যেতিয়া এই অনুভৱটো কৰিলে অভিজ্ঞতাটো লাভ কৰিলে যে দুখ কি বস্তু আৰু লগালগ শিশুটিয়ে এই কথাটো গম পালে যে আমি ৰেসপন্সিবিলিটি ল'ব লাগিব অৰ্থাৎ আমি দায়িত্ব ল'ব লাগিব আৰু আমি মানি ল'ব লাগিব যে বলটো নাই হেৰাই গৈছে এই কথাটো আমি মানি ল'ব লাগিব আৰু কি কোৱা হৈছে such experiences are integral part to personal growth অৰ্থাৎ আমি যদি জীৱনত আগুৱাই যাব লাগে আমি তেতিয়া হলে এই যিবোৰ হেৰাই যায় আমাৰ জীৱনৰ পৰা যিবোৰ বস্তু হেৰাই যায় সেই বস্তুটো আমি মানি ল'ব লাগিব আৰু ইন্টিগ্ৰেল তাৰ মানে আমি যাক মানে অবিচ্ছেদ্য অংগ বুলি কওঁ জীৱনৰ অবিচ্ছেদ্য অংগ এটা পাৰ্সোনাল গ্ৰোথ আমাৰ ব্যক্তিগত বিকাশৰ আমাৰ জীৱনৰ ব্যক্তিগত বিকাশৰ এটা অবিচ্ছেদ্য অংগ হৈছে আমি যিকোনো বস্তু হেৰাম জীৱনৰ পৰা কিছুমান বস্তু আমি হেৰাই যাব কিন্তু আমি তাক লৈ দুখ কৰি থাকিব নালাগিব কিন্তু লৰাটোৱে কি আছে the child learns to cope with grief অৰ্থাৎ শিশুটি যেহেতু নিষ্পাপ তেওঁ আগতে একো বস্তু হেৰুৱা নাছিল শিশুটোৰ সেই কাৰণে তেওঁ অলপ কষ্ট পাইছে প্ৰথমবাৰ সকলো মানুহে কিবা এটা বস্তু হেৰালে কষ্ট পায় নহয় জানো কিন্তু লগালগ পিছত তেওঁ মানি ল'ব পাৰে ঠিক তেনেকৈ শিশুটোৱে শিকি আছে যে বস্তু এটা হেৰালে আমি কেনেদৰে মানি ল'ব লাগে The poem metaphorically teaches that material possessions are transient and emotional resilience is key to facing life's challenges অৰ্থাৎ কবিতাটো এটো সিম্বলিক অৰ্থাৎ
কি কোৱা হৈছে মেটাফৰিকেলি অৰ্থাৎ ৰূপকৰ দ্বাৰা এইটো কথা বুজাব বিচৰা হৈছে যে আমি জীৱন আমাৰ আগবাঢ়ি যাই থাকে এটা ষ্টেজৰ পৰা আন এটা ষ্টেজলৈ আগবাঢ়ি যাই থাকে শিশুটো যেহেতু জনা নাছিলে যে কিবা এটা বস্তু হেৰালে দুখ লাগে এইটো শিশুটোৰ কাৰণে ট্ৰেনজিয়েন্ট অৰ্থাৎ শিশুটিয়ে ডাঙৰ হ'বলৈ শিকি আছে বা শিশুটিয়ে বুজি পাবলৈ এই বস্তুটোৰ দৰকাৰ হৈছে ইমোশনাল ৰেজিলিয়েন্স ইজ কি টু ফেচিং লাইফ চ্যালেঞ্জেস আৰু আমাৰ আবেগক নিয়ন্ত্ৰণ কৰা বা আবেগক আমি এৰি দিব নোৱাৰো আমি দুখপুৰো তাৰমানে আমি ফেচ কৰিব লাগিব হেতে ইয়াতে ইমোশনাল ৰেজিলিয়েন্স বুলি কোৱা হৈছে আৰু কৈ আছে যে কি টু ফেচিং লাইফ চ্যালেঞ্জেস আমি জীৱনত বহুত ঘাত প্ৰতিঘাত পাম কিন্তু আমি হাৰি যাব নালাগিব এই কথাটোৱে ইয়াতে বুজাব বিচৰা হৈছে তাৰ পিছত চোৱা দা পোয়েট কনক্লুডস বাই হাইলাইটিং দা লছ ইজ এন ইনএভিটেবল পাৰ্ট অফ লাইফ অৰ্থাৎ কবিয়ে এই কথাটো বাৰে প্ৰতি আমাক দেখাই দিছে যে কি হাইলাইট কৰি দিছে যে আমি কিবা বস্তু যে হেৰাম এইটো আমাৰ জীৱনৰ ইনএভিটেবল পাৰ্ট অৰ্থাৎ আমি যাৰ পৰা আমি ৰেহাই নাপাওঁ আমি কিবা নহয় কিবা বস্তু আমাৰ জীৱনত হেৰামেই but it brings maturity and prepares us for greater responsibilities অৰ্থাৎ আমি যেতে কোনো এটা বস্তু হেৰাম আমাৰ জীৱনৰ পৰা তে এই বস্তুতে আমাৰ কাৰণে greater responsibility লৈ আহিব অৰ্থাৎ আমি আগতকৈ বেছি দায়িত্ব ল'ব পৰা হ'ম আৰু লগতে আমাৰ maturity আনিব আমি তাৰমানে আগতকৈ ডাঙৰ হ'ম আমি গুৰুত্ব সহকাৰে কাম কৰিব পৰা হ'ম ছাত্ৰ-ছাত্ৰীসকল এতিয়া চোৱা কবিতাটোৰ থিম কি কবিতাটোত কি বস্তু আছে থিম কি আছে আমি চাই লওঁ লছ এণ্ড একসেপ্টেন্স অৰ্থাৎ আমি কিবা এটা হেৰাইছো আৰু হেতু মানি ল'ব লাগে ইয়াতে কি কোৱা হৈছে আন্ডাৰষ্টেণ্ডিং এণ্ড একসেপ্টিং লছ ইজ এ ক্ৰুচিয়েল লাইফ লেসন অৰ্থাৎ অতি দৰকাৰী জীৱনৰ এটা লেসন পাঠ যে আমি জীৱনত কিবা এটা বস্তু হেৰালে কেনেদৰে মানি ল'ব লাগে ঠিক আছে আমি যদি মানিব নোৱাৰো আমাৰ বেমাৰ হ'ব পাৰে নহয় জানো গ্ৰথ থ্ৰু এডভাৰ্চিটি অৰ্থাৎ বিপৰীত পৰিস্থিতিৰ দ্বাৰা আমাৰ জীৱনৰ বিকাশ চ্যালেঞ্জেস এণ্ড সেটবেক shape our maturity materialism versus emotional growth অৰ্থাৎ আমি বস্তুবাদ আৰু আমাৰ ইমোশনাল গ্ৰোথ আবেগৰ গ্ৰোথ বিকাশ the loss of the ball is a minor event but symbolizes deeper emotional learning অৰ্থাৎ শিশুটিয়ে বল এটা হেৰাইছে অতি সৰু কথা সহজ কথা নহয় জানো কিন্তু এই কথাটো শিশুটিৰ কাৰণে ইমোশনাল শিক্ষা অৰ্থাৎ আবেগিক শিক্ষা লাভত কিন্তু সৰু কথা নহয় এটো ডাঙৰ কথা বুলি কোৱা হৈছে আৰু লগতে কি কোৱা হৈছে কবিতাটোত this reflective poem encourages readers to find strength in times of hardship and view loss as natural and transformative process অৰ্থাৎ এই কবিতাটোৱে আমাক এই শিক্ষাটো দিব বিচাৰিছে যে আমাক সাহস দিব বিচাৰিছে পঢ়ুৱৈবিলাকক যে আমি যেতিয়া আমাৰ কঠিন পৰিস্থিতি আহিব তেতিয়া আমি শক্তি আহৰণ কৰিব লাগিব আৰু কৈছে যে লছ ইজ এ নেচাৰেল প্ৰসেস হয়নে আৰু যে আমি জীৱনত কিবা নহয় কিবা বস্তু হেৰুৱাম আৰু হেতু আমাক ট্ৰান্সফৰ্ম কৰিব আমি আগতকৈ আৰু শক্তিশালী হৈ পৰিম ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ কাৰণে মই এই কবিতাটোৰ সাৰাংশখিনি এই ভিডিঅ'টোত ক'লো আৰু তোমালোকে যদি বিচৰা আমি ইয়াৰ প্ৰশ্ন উত্তৰ অতি সহজে আমাৰ চেনেলত আপলোড কৰিম লগতে কবিতাটো আমি শাৰী শাৰীকৈ লাইন বাই লাইন তোমালোকক বুজাই দিবলৈ যত্ন কৰিম